Hello everyone and welcome to Daiduka. আমি অলৰেডি জিকে এমচিকিউ পাৰ্ট 1 এটা আমি অলৰেডি ডিসকাস কৰিছো যদি আপোনালোকে হেতু সোৱা নাই তেতিয়াহলে আই বাটনত ক্লিক কৰি পেলাই আপোনালোকে সেই ভিডিওটো চাব পাৰে তাৰ লগতে আমি এৱাৰ্ডছ এণ্ড অনাৰ্ছ স্পৰ্টছ ৰিলেটেড বা কিবা মুভি ৰিলেটেড ফিল্মছ ৰিলেটেড যিমানখিনি এৱাৰ্ডছ এণ্ড অনাৰ্ছ ইম্পৰ্টেন্ট আছে তাৰ আমি এমচিকিউ ডিসকাস কৰিছো তাৰ ভিডিওটো আপোনালোকে আই বাটনত পাব এতিয়া আজি আমি ডিসকাস কৰিম এমচিকিউ পাৰ্ট 2 আৰু আমি এই যিখিনি এমচিকিউ আমি টাৰ্গেট কৰিম কেটামান এক্সাম যেনেকৈ ডিএমই হৈ গল আসাম পুলিচ এসআই কাৰণে আপোনালোকে পঢ়িব পাৰে বা আসাম পুলিচ কনষ্টেবলৰ কাৰণে এবিইউবি কাৰণে আপোনালোকে পঢ়িব পাৰে বিভিন্ন ধৰণৰ যিমানখিনি আমাৰ আসাম ৰিলেটেড আমাৰ গভৰ্ণমেণ্ট এক্সাম আছে তাৰ কাৰণে আপোনালোকে এইটো পঢ়িব পাৰে তো আমি স্টাৰ্ট কৰিছো ফাৰ্স্ট কোৱেশ্চনৰ পৰা ফাৰ্স্ট কোৱেশ্চনটো কৈছে যে জগন্নাথ টেম্পলটো ক'ত আছে জগন্নাথ মন্দিৰ ক'ত অৱস্থিত এটা দেখিছে আপোনালোকে জগন্নাথ মন্দিৰ অপশন কিটা আছে পুৰী মুম্বাই দেন উত্তৰাখণ্ড চেন্নাই আনসাৰটো হৈছে অপশন নম্বৰ এ পুৰীত আছে তাৰ মানে উৰিষ্যাত আছে এটো চাগে আপোনালোকে সকলোৱে গম পায় নেক্সট কোৱেশ্চন আমাক কৈছে যে দাচিগাম নেশ্যনেল পাৰ্ক ক'ত আছে উত্তৰাখণ্ডত আছে অৰুণাচল প্ৰদেশত আছে জম্মু এণ্ড কাশ্মীৰ মণিপুৰত আছে জম্মু এণ্ড এতিয়া ইয়াৰ যেটো আনসাৰ সেই আনসাৰটো হৈছে অপশন নম্বৰ সি জম্মু এণ্ড কাশ্মীৰ মই ক'ব লৈছিলো যে নেশ্যনেল পাৰ্ক ৰিলেটেড যিমানখিনি আপোনালোকৰ মানে ক'ত ক'ত নেশ্যনেল পাৰ্ক কোন কেইখন ক'ত ক'ত আছে লগতে যি ওয়াইল্ড লাইফ সেঞ্চুৰী আছে এইকেইটা আপোনালোকে চাইট হ'ব তাৰ যাতে আপোনালোকে কোনো ধৰণৰ কোৱেশ্চন আহিলে মিছ নহয় এতিয়া আমি যদি চাও যিখন দাচিগাম নেশ্যনেল পাৰ্ক আছে সেইখন আছে আপোনালোকৰ শ্ৰীনগৰ ডিস্ট্ৰিক্টত আছে কাশ্মীৰত আছে যি আপোনালোকে ডাল লেক শুনিছে ডাল লেকৰ পূব ফালে আছে এতিয়া তাৰ যেটো এৰিয়া হে এৰিয়াটো হৈছে 141 স্কয়াৰ কিলোমিটাৰ এতিয়া আমাক সুধিছে যে লক্ষদ্বীপৰ ক্যাপিটেল কি হয় লক্ষদ্বীপৰ ৰাজধানী কি হয় পোৰ্ট ব্লেয়াৰ হয় ৰাঞ্চি হয় পণ্ডিচেৰী হয় নে কাবাৰাত্তি হয় এটা ইয়াৰ আনসাৰটো হৈছে অপশন নম্বৰ ডি কাবাৰাত্তি নেক্সট কোৱেশ্চন নম্বৰ 4 আমাক কৈছে which country is known as land of white elephant or বগা হাতীৰ বা straight হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় থাইল্যান্ড ম্যানমাৰ ভুটান নে টাইৱান আনসাৰটো হৈছে অপশন নম্বৰ এ থাইল্যান্ড থাইল্যান্ডক কি বুলি জনা যায় ল্যান্ড অফ হোৱাইট এলিফেন্ট বুলি জনা যায় কাৰণ তাত হোৱাইট এলিফেন্টৰ যেটো পপুলেশন হেতু অলপ বেছি আৰু মানে বেছি পৰিমাণে তাত পোৱা যায় আৰু হোৱাইট এলিফেন্টটো এটা ৰেয়াৰ মানে এলিফেন্ট হয় নেক্সট নামদাফা নেশ্যনেল পাৰ্ক ক'ত আছে হিমাচল প্ৰদেশ উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ নে মিজোৰাম সিম্পল কোৱেশ্চন অপশনটো হৈছে আমাৰ অপশন নম্বৰ সি অৰুণাচল প্ৰদেশ নামদাফা নেশ্যনেল পাৰ্কৰ যেটো এৰিয়া হেতু হৈছে 1985 অৰ্থাৎ 1985 স্কয়াৰ কিলোমিটাৰ হেখন অৰুণাচল প্ৰদেশত আছে আৰু আমি জানো যে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত অৰুণাচল প্ৰদেশখন এৰিয়া ওয়াইজ সবতকৈ ডাঙৰ 1983 হেখন কি কৰা হৈছিল নেশ্যনেল পাৰ্ক হিচাপে স্থাপন কৰা হৈছিল ইয়াত আমাক কৈছে যে হোৱাট ইজ দা হাইয়েষ্ট পিক অফ ৱেষ্টাৰ্ণ ঘাটৰ যেটো হাইয়েষ্ট পিক হেতু কি হয় আমাক সুধিছে হেতু হৈছে মহেন্দ্ৰগিৰি নে গুৰু শিখৰ পিক নে জিন্ধাগাদা নে হৈছে আনাইমুদি ইয়াৰ আনসাৰটো হৈছে অপশন নম্বৰ ডি আনাইমুদি হৈছে কি হাইয়েষ্ট পিক অফ ৱেষ্টাৰ্ণ ঘাট দিস ইজ ৱেষ্টাৰ্ণ ঘাট নেক্সট ইয়াত আমাৰ এইখিনি কথা লিখা আছে যে তাৰ যেটো হাইটটো কিমান হয় 2695 মিটাৰছ হয় আৰু এটো কোড আছে ইডুকু ডিস্ট্ৰিক্টত আছে কেৰেলাৰ ইডুকু ডিস্ট্ৰিক্টত এটো আছে আমি যদি চাও সাউথ ইন্ডিয়ালে যদি আমি চাও সাউথ ইন্ডিয়াৰ ক্ষেত্ৰত হেতু হাইয়েষ্ট পিক হয় নেক্সট ইয়াত কৈছে যে মাকালু 1 এটো মাউন্টেন পিক হয় এটো কোৰ হয় হিমালয়ান ৰেঞ্জৰ হয় নে ইষ্টাৰ্ণ ঘাটৰ হয় নে সাতপুৰা ৰেঞ্জৰ হয় নে ওয়েষ্টাৰ্ণ ঘাটৰ হয় আনসাৰটো হৈছে অপশন নম্বৰ এ হিমালয়ান ৰেঞ্জৰ হয় নেক্সট আমাক কৈছে হিমোগ্লোবিন মলিকিউল ইনসাইড দা ৰেড ব্লাড সেল যেটো আমি আৰবিসি বুলি কওঁ আৰু এটা থাকে ডব্লিউবিসি এটো হোৱাইট ব্লাড সেল contains the hemoglobin molecule মানে কি থাকে তো আয়রন থাকে আয়োডিন থাকে ক্যালসিয়াম থাকে নে ভিটামিন থাকে আনসারটো হৈছে অপশন নম্বৰ এ আয়রন থাকে নেক্সট আপোনালোকে ক'ব যে আয়রন ডেফিসিয়েন্সি হলে কি বেমাৰ আমাৰ হ'ব পাৰে নেক্সট আমাক কৈছে যে which of the following organs does not have a excretory function তাৰমানে তলৰ কোনটো অংগই এটা excretory মানে হৈছে যি নিষ্কাশন যেটো কাৰ্য মানে তাৰ নাই হয়নে অপশন কিটা আছে স্প্লিন কিডনি নে ব্লেডাৰ নে লাংস ইয়াৰ আনসাৰটো হৈছে অপশন নম্বৰ এ স্প্লিন বুলি কোৱা হয় স্প্লিন মানে হৈছে এটো ইয়াত থাকে স্প্লিন এটো এনেকুৱাৰ এটা বাদামৰ টাইপৰ শেপত থাকে স্প্লিন হয়নে এটা থাকে স্প্লিন ভেইন আপোনালোকে আগতে আমি পঢ়িছিলো ক্লাস যিখন আমাৰ আপ টু 10 লৈকে যিখন সায়েন্সৰ বুক আছে সেইখন আপোনালোকে খুলি চালে দেখিব ইয়াত আছে যেটো আমাৰ ডাইজেষ্টিভ এনজাইমছ ইয়াত আমাক সুধিছে যে ষ্টমাক জুচেছ ডাইজেষ্ট ষ্টমাকত যেটো জুচ প্ৰডিউস হয় তাত কি ডাইজেষ্ট কৰে কাৰ্বোহাইড্ৰেটছ প্ৰটিন নে ফ্যাটছ নে ভিটামিন আনসাৰটো হৈছে অপশন নম্বৰ ই প্ৰটিন ডাইজেষ্ট কৰা হয় আমাৰ ষ্টমাক জুইছত নেক্সট আমাক কৈছে পলিও ভ্যাকচিন যেটো পলিওৰ কাৰণে আমি ভ্যাকচিন লৈছিলো মানে দো বুন জিন্দগী কি তো হেতু হৈছে পলিও ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰ নে লুইস পেস্টিয়ৰ নে চাৰ্লছ নিকোলে নে জোনাছ ই সাল্ক আনসাৰটো হৈছে অপশন নম্বৰ ডি জোনাছ ই সাল্ক নেক্সট ব্লু ৰিভলিউশন কাৰ লগত ৰিলেটেড মিল্কৰ লগত এগ্ৰিকালচাৰ
যেনেকৈ ফিচাৰিজ ফাৰ্টিলাইজাৰ্ছ যেনেকৈ আমি ব্লু হোৱাইট ৰিভলিউশ্যন থাকে হনে ৰেড ৰিভলিউশ্যন আছে তো গ্ৰীণ ৰিভলিউশ্যন আছে তো এইটো ব্লু ৰিভলিউশ্যনটো কাৰ লগত জড়িত এইটো আনসাৰটো হৈছে অপশ্যন নম্বৰ সি ফিচাৰিজৰ লগত তো ব্লু ৰিভলিউশ্যন ইজ এন ইনিচিয়েটিভ টু ইনক্ৰিজ ফিছ প্ৰডাকশ্যন তো আমি ফিছ প্ৰডাকশ্যন ইনক্ৰিজ কৰিবলৈ আমি ইয়াত চেষ্টা কৰিছিলোঁ যাতে আমাৰ যিটো যেনেকৈ ফিচাৰিজবিলাক আমি ইনক্ৰিজ কৰিব ট্ৰাই কৰিছিলোঁ নীল ক্ৰান্তি এটা মিছন আমি ষ্টাৰ্ট কৰিছিলোঁ নীল ক্ৰান্তি মিছন বুলি জনা যায় নেক্সট আমাক কৈছে যে where is the great barrier reef located এটা যিবিলাক ৰিফ থাকে সাগৰ পৃষ্ঠ মানে তলত সাগৰ পৃষ্ঠত যেনেকৈ আপোনালোকে তাত কোৰেলছ দেখিব পাৰে কোৰেলছৰ বিষয়ে আপোনালোকে হয়তো পঢ়িছে সো মেইনলি সাগৰ তলখন আপুনি যেটা দেখে কালাৰফুল আৰু হেবিলাকক কি বুলি কোৱা হয় সিম্পল ৱৰ্ডত ক'ব গ'লে হেবিলাকতে মানে ধৰি লওক ৰিফ এণ্ড কোৰেলছ এইবিলাক থাকে তো এটো হৈছে আমাৰ গ্ৰেট বেৰিয়াৰ ৰিফটো ক'ত আছে ইণ্ডিয়ান ওশেন পেচিফিক ওশেন আটলান্টিক ওশেন নে আৰ্কটিক ওশেন আনসাৰটো হৈছে অপশ্যন নম্বৰ বি পেচিফিক ওশেন Great Barrier Reef is the world's largest coral reef system. পৃথিৱীতকৈ সবতকৈ ডাঙৰ হয় এটো ক'ত আছে পেচিফিক ওশেনত আছে 900 আইল্যান্ড স্ট্ৰেচিং 2300 কিলোমিটাৰ লৈকে এটো আগৰি আছে জেগাডোখৰ নেক্সট আমাক কৈছে what is the largest freshwater lake in the world freshwater lake সবতকৈ ডাঙৰ কোনটো হয় কেপচিয়াম সি হয় লেক সুপাৰিয়ৰ হয় লেক বাইকাল হয় নে লেক মালাবি হয় আনসাৰটো হৈছে অপশ্যন নম্বৰ সি লেক বাইকাল এবলা কোৱেশ্চন বহুত এক্সামত বাৰে বাৰে আহিছে লেক বাইকাল এটো হৈছে ৰিফ লেক যেটো হৈছে ডিপেষ্ট লেক ইন দা ওয়ার্ল্ড আৰু আমি ভাই কি বুলি ক'ব পাৰো ফ্ৰেছ ৱাটাৰ লেক লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক is situated in the southern Russia আছে মেইনলি সিম্পল কথাত ক'ব গ'লে between the federal subjects of Oblast to the northeast মানে ইয়াত যেটো লোকেশন হেতু কোৱা হৈছে ৰিপাব্লিক অফ ব্ৰিটেইন এইবিলাক আমাক প্ৰয়োজন নাই মেইনলি ৰাছিয়াত আছে এটো সিম্পল কোৱেশ্চন what is the largest site of Indus Valley civilization আমি এনশিয়েন্ট হিষ্ট্ৰীত আমি পঢ়িছো যে কি হৈছিল তাত ইন্ডাস ভ্যালি সিভিলাইজেশন আছিল মহেঞ্জোদাৰো আছিল যেনেকৈ ৰাখিগাৰী আছিল ধলাবিৰা আছিল হাৰাপ্পান সিভিলাইজেশন আছিল তো ইয়াৰ ভিতৰত লাৰ্জেষ্ট সাইট কোনটো হয় আনসাৰটো হৈছে অপশ্যন নম্বৰ বি ৰাখিগাৰী নেক্সট ৰাখিগাৰী ইন হাৰিয়ানা ক'ত আছে হাৰিয়ানা ইজ দ্য লাৰ্জেষ্ট ইন্ডাস ভ্যালি সাইট ইন ইণ্ডিয়া ইট ইজ লোকেটেড ইন হিছাৰ ডিস্ট্ৰিক্টত আছে নিউ দিল্লীৰ পৰা 160 কিলোমিটাৰ দূৰত নেক্সট আমাক কৈছে 17 প্যাৰালেল লাইন ডিভাইডস 17 প্যাৰালেল লাইন যেনেকৈ আমি পাওঁ যে 8 ডিগ্ৰী চেনেল পাওঁ হনে 9 ডিগ্ৰী চেনেল পাওঁ হনে 11 ডিগ্ৰী চেনেল পাওঁ তো মেইনলি আৰু এটা আছে হৈছে 17 প্যাৰালেল লাইন হেতু কাক ডিভাইড কৰে আমাক হেতু দিছে আনসাৰ হৈছে অপশ্যন নম্বৰ বি নৰ্থ ভিয়েটনাম আৰু সাউথ ভিয়েটনামক ডিভাইড কৰে পিকচাৰখনত যদি আপোনালোকে চাই এটো হৈছে এই লাইনডাল যেটা আপোনালোকে দেখিছে ৰেড কালাৰ এই লাইনডাল হৈছে 17th প্যাৰালেল এটোক 17 প্যাৰালেল বুলি কোৱা হয় ওপৰত আছে নৰ্থ ভিয়েটনাম আৰু তলত আছে সাউথ বিকজ ওপৰ ফালে নৰ্থ হয় আৰু তলৰ ফালে কি হয় সাউথ নেক্সট ডেমোস এণ্ড ফোবোস আৰ দ্য স্যাটেলাইটস অফ হুইচ প্ল্যানেট দুটা প্ল্যানেট আমাৰ দুটা স্যাটেলাইটৰ নাম কোৱা হৈছে যেনেকৈ হৈছে ডিএমোস আৰু ফোবোস কোনটো প্ল্যানেটৰ স্যাটেলাইট হয় আমাক হেতু দিছে কোনটো গ্ৰহৰ হয় ভেনাস স্যাটাৰ্ন নে জুপিটাৰ নে মাৰ্স তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি মাৰ্সৰ কি হৈছে দুটা স্যাটেলাইট নেক্সট আপোনালোকে দেখিছে ইয়াত এটো কি আছে এটো মাৰ্সৰ পিকচাৰখন দিয়া হৈছে আৰু এটো হৈছে ডেমোস এটো হৈছে ফোবোস নেক্সট আমাক কৈছে হু প্ৰিসাইডস আ জয়েন্ট সেশন অফ পাৰ্লিয়ামেন্ট এটা পাৰ্লিয়ামেন্টৰ আমি জানো যে পাৰ্লিয়ামেন্টৰ তিনটা পাৰ্ট থাকে এটা হৈছে লোকসভা দেন ৰাজ্যসভা দেন হৈছে আমাৰ প্ৰেসিডেন্ট তো যেতিয়া লোকসভা আৰু ৰাজ্যসভাৰ কি হয় জয়েন্ট সেশন হয় তাৰ মানে দুইখন সভাই কি কৰে একেলগে সেশন এটা কৰে তো হেতুত কোনে সভাপতিত্ব কৰে হেতু আমাক সুধিছে ইয়াৰ আনসাৰটো অপশ্যন কিটা আছে প্ৰেসিডেন্ট লোকসভা স্পিকাৰ অফ দা লোকসভা দেন ভাইস প্ৰেসিডেন্ট নে পিএম অৰ্থাৎ প্ৰধানমন্ত্ৰী তো এটো হৈছে অপশ্যন নম্বৰ বি স্পিকাৰ অফ দা লোকসভা নেক্সট হু ইজ দ্য চেয়াৰম্যান অফ দা নীতি আয়োগ কথা আপোনালোকে হয়তো পাইছে 2015 চনৰ নীতি আয়োগ আহিছিল আৰু তাৰ চেয়াৰম্যান কোন হয় হেতু আমাক সুধিছে প্ৰেসিডেন্ট হয় ভাইস প্ৰেসিডেন্ট হয় প্ৰধানমন্ত্ৰী নে ফাইনেন্স মিনিষ্টাৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী নীতি আয়োগ কেতিয়া ষ্টাৰ্ট হৈছিল মই অলৰেডি কৈছো 2015 চনত মানে নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নেক্সট হুইচ কান্ট্ৰি ৱাজ প্ৰিভিয়াছলি নন এজ চেইলন আগতে কি বুলি জনা গৈছিল কোনোবা এখন কান্ট্ৰিক চেইলন বুলি জনা গৈছিল শ্ৰীলংকাক জনা গৈছিল নে কলম্বিয়া নে নেপাল নে চাইনা আনসাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ এ শ্ৰীলংকাক আগতে কি বুলি জনা হৈছিল চেইলন নেক্সট ইয়াত আমাক সুধিছে যে কাৰেন্সিৰ কথা সুধিছে কাৰেন্সি কান্ট্ৰি এণ্ড কাৰেন্সি হোৱাট ইজ দ্য কাৰেন্সি অফ মালয়েছিয়াৰ কাৰেন্সি কি হয় ৰিংগিত হয় ক্যাট হয় ৰাবল হয় ডলাৰ হয় আনসাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ এ ৰিংগিত আপোনালোকে পিকচাৰখনত দেখিবলৈ পাইছে নেক্সট অপশ্যন কোৱেশ্চন নম্বৰ 22 হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যে তলৰ কোনটো আৰ্টিকলে আমাক কি দিয়ে যে আমাক শিক্ষাৰ অধিকাৰটো দিয়ে শিক্ষাৰ কোনটো এজৰ পৰা কোনটো এজলৈকে 6 বছৰৰ পৰা 14 বছৰলৈকে তেতিয়ালে ইয়াৰ আনসাৰটো কি হ'ব Article 21, Article 19, Article 21A, Article 23. তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ C অৰ্থাৎ Article
21A আৰ্টিকল 19 টো হৈছে আমাৰ কি যি আমাৰ ছটা আমাৰ কি আছে ফান্ডামেন্টাল ৰাইটস আছে নেক্সট এটো যেটো আমাৰ 21A অৰ্থাৎ ABCD দেখিলে গম পাব এটো পাছত এড কৰা হয় এটো তেতিয়া নাছিলে 86 এমেন্ডমেন্ট কৰা হৈছিল 2002 চনত এতিয়া এটো কি কৰা হৈছিল শিক্ষাৰ অধিকাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল মানে আগতে DPSP এটো বস্তু আছিল হেতু কথা লিখা হৈছে যে এক 2002 চনত 86 এমেন্ডমেন্ট আৰ্টিকল 21 ত অন্তৰ্ভুক্ত কৰা হৈছে ফান্ডামেন্টাল ৰাইটস কোৰপৰা কৰলে আছে ফান্ডামেন্টাল ৰাইটস কোৰপৰা কৰলে আছে এটো আপোনালোকে কমেন্ট কৰি মোক জনাব ওকে নেক্সট ইয়াত the emergency provision of the Indian constitution were borrowed from the যেটো আমি সক আমাৰ যিখন সংবিধান সেই সংবিধানখন আমি যিখিনি যিমানখিনি লিখা আছে তাৰে আমাৰ বেলেগৰ পৰা লোৱা হৈছে মানে বেলেগ দেশৰ সংবিধানৰ পৰা আমি কি কৰিছো হেবিলাক লৈছো ঠিক তেনেকৈ এতিয়া আমি তাৰ পৰা emergency provision টো আমি কৰ পৰা লৈছো যেনেকৈ fundamental rights আমি কৰ পৰা লৈছো USA পৰা লৈছো হয়নে ঠিক তেনেকৈ আমাক খুদিছে যে emergency provision অৰ্থাৎ যে আমাৰ আপাতকালীন যে আমাৰ জৰুৰীকালীন আমাৰ বিধান আছে বা ব্যৱস্থা আছে হেতু আমি কৰ পৰা লৈছো কানাডা জাৰ্মানী US নে অষ্ট্ৰেলিয়া আনসাৰটো হৈছে অপচন নম্বৰ বি জাৰ্মানীৰ পৰা আমি লৈছো এখন আপোনালোকে দেখিবলৈ পাইছে ইয়াত যিমানখিনি আপোনালোকৰ আছে ইয়াতে দেখিব আপোনালোকে যে আমি কৰ পৰা কি লৈছো অষ্ট্ৰেলিয়াৰ পৰা কি লৈছো ইয়াত লিখা আছে আয়াৰলেণ্ডৰ পৰা কি লৈছো ইয়াত লিখা আছে USA পৰা আমি কি লৈছো ফান্ডামেন্টাল ৰাইটস হয়নে জুডিশিয়াল ৰিভিউ লৈছো জাৰ্মানীৰ পৰা কি লৈছো অৰ্থাৎ ওয়েমাৰ বুলি কও আমি সাউথ আফ্ৰিকাৰ পৰা আমি কি লৈছো জাপানৰ পৰা ফ্ৰান্সৰ পৰা UK পৰা তো ৰাছিয়াৰ পৰা আমি কি লৈছো ফান্ডামেন্টাল ডিউটিজ লৈছো তো এই গোটেইখিনি বস্তু এই PDF টো দিয়া আছে এইখিনি আপোনালোকে টেলিগ্ৰামৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব টেলিগ্ৰামটো জয়েন হললে মই এটো সেন্ড কৰি দিম তাত নেক্সট আমাক কৈছে the term bardi is related to which sport কোনটো স্পৰ্টৰ লগত bardi sport টো মানে bardi word টো ৰিলেট হৈ আছে অৰ্থাৎ এই কোৱেশ্চনটো হৈছে স্পৰ্টছ টাৰ্মৰ যে আমি জানো যে যেনেকৈ স্মেশ ওয়াৰ্ডটো কোনটো খেলৰ লগত জড়িত হেতু হৈছে বেডমিন্টন হয়নে ঠিক তেনেকৈ এটো বাৰ্ডি ওয়াৰ্ডটো কোনটো খেলৰ লগত জড়িত হকি টেনিস গলফ নে পোলো আনসাৰটো হৈছে অপচন নম্বৰ সি অৰ্থাৎ গলফৰ লগত জড়িত পিকচাৰখন দেখিছে আপোনালোকে ইয়াত গোটেইখিনি টাৰ্মিনোলজি লিখা আছে মই এটো দি দিম আপোনালোকক বক্সিং বিলাৰ্ডছ বেসবল বেডমিন্টন চেছ ব্ৰিজ ক্ৰিকেট ফুটবল যেনেকৈ কোনখিনি অফসাইড হয়নে পেনাল্টি গোটেইখিনি ওয়াৰ্ড ইয়াত লিখা আছে ইয়াত আমাক খুদিছে নাম্বাৰ অফ প্লেয়াৰ্স ইন বাস্কেটবল খেলটোত কেইজন খেলুৱৈ থাকে বা কেইটা প্লেয়াৰ থাকে এটা টিমত 9 জন থাকে 8 জন থাকে 5 জন থাকে নে 7 জন থাকে আনসাৰটো হৈছে অপচন নম্বৰ বি 8 জন থাকে ইয়াত আমাক লিখা আছে যে কিমান থাকে যেনেকৈ বেসবলত থাকে 9 জন বাস্কেটবলত থাকে 5 জন ক্ৰিকেটত থাকে 11 জন তাৰ পিছত এটো ফিল্ড লেক্ৰছত থাকে 10 জন ফুটবলত থাকে 11 জন হকিত 11 জন সো ইয়াত তেনেকৈ গোটেই লিষ্টখন ইয়াত দিয়া আছে মই এখন আপোনালোকক দি দিম Next আমাক কৈছে the relative density of water is maximum at what temperature তাৰ মানে যেটো আমাৰ পানীৰ যেটো ঘনত্ব কোনটো টেম্পাৰেচাৰত পানী ঘনত্ব বেছি বুলি কোৱা হয় তো মই বেছি ডিপলে নেযাও ইয়াৰ কনসেপ্টত জাস্ট মই আনসাৰটো কৈছো 4 ডিগ্ৰী 5 ডিগ্ৰী 10 ডিগ্ৰী নে 0 ডিগ্ৰী আনসাৰটো হৈছে অপচন নম্বৰ এ 4 ডিগ্ৰী নেক্সট আমাক কৈছে আসামিজ মন্থলি ম্যাগাজিন প্ৰথমখন অসমীয়া আলোচনী বা ম্যাগাজিন মন্থলি ম্যাগাজিন কোনখন আছিল বাহি জোনাকি নে লৰা বন্ধু নে অৰুণোদয় আনসাৰটো হৈছে অপচন নম্বৰ ডি অৰুণোদয় কেতিয়া আহিছিল আপুনি কমেন্ট কৰি জনাব পাৰিবনে অৰুণোদয়খন আমাৰ মানে প্ৰথম আহিছিল আৰু জোনাকিখন আহিছিল 1889 ত নেক্সট আমাক খুদিছে what is the first Assamese daily newspaper যেনেকৈ এটা ডেইলি আহে আপোনালোকৰ দৈনিক জনভূমি আহিলে তেনিয়ে প্ৰথমবাৰ কাৰণে ডেইলি নিউজপেপাৰ কোনখন আছিল প্ৰতিদিন দৈনিক বাতৰি নে দৈনিক অসম নে অগ্ৰদূত আনসাৰটো হৈছে অপচন নম্বৰ বি দৈনিক বাতৰি তো ইয়াত লিখা আছে দৈনিক বাতৰি প্ৰথমখন আসামিজ ডেইলি নিউজপেপাৰ যিখন 1935 ত আমাৰ এখন কি কৰা হৈছিল লঞ্চ কৰা হৈছিল বা পাবলিশ কৰা হৈছিল কৰপৰা পাবলিশ কৰা হৈছিল যোৰহাট ডিস্ট্ৰিক্ট নেক্সট ইয়াত কৈছে ধনী কবি বুলি কাক জনা যায় এটো যেনেকৈ সবৰ এটা বেলেগ নাম থাকে হয়নে ছদ্মনাম তো বিনন্দ চন্দ্ৰ বৰুৱা হৈ গল বা ৰাম হৰস্বতী হৈ গল আনন্দ চন্দ্ৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আনসাৰটো হৈছে অপচন নম্বৰ এ বিনন্দ চন্দ্ৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা কি বুলি জনা যায় ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি জনা যায় নেক্সট ইয়াত কৈছে when was the treaty of মাজুলী সাইন কাৰ মানে কেতিয়া সাইন কৰা হৈছিল এটো আমাক সুধিছে বা কাৰ মাজত সাইন কৰা হৈছিল তেনেকৈ আহিব পাৰে 1826 ত ইয়াণ্ডাবু সন্ধি হৈছিল 1569 নে 1761 নে 1563 তো আনসাৰটো হৈছে অপচন নম্বৰ ডি 1563 তো এটো 1563 হৈছিল আহোম আৰু এটো কাৰ মাজত হৈছিল কোচ কিং নৰনাৰায়ণৰ মাজত হৈছিল সো খামফা আছিল আহোম কিং আৰু নৰনাৰায়ণ আছিল কোচ কিং নৰনাৰায়ণ যেতিয়া ৰজা হৈছিল হেতু হৈছিল 1540 আৰু তেখেতে তেতিয়া নৰনাৰায়ণ উপাধিটো লৈছিল তেখেতৰ নামটো আপোনালোকে কি হয় একচুৱেল নামটো কি হয় ক'ব পাৰিবনে বাৰু তো এতিয়া আমি আহিছো এইগিটা আসলে 30টা কোৱেশ্চন এটো হৈছে ট্ৰিটি অফ মাজুলী আমাৰ শেষ কোৱেশ্চন মানে এটো হিষ্ট্ৰী লগত ৰিলেটেড সো ইয়াৰ
পাছত আমি আকৌ পুনৰ ডিসকাস কৰিম আই হোপ আমি আজি যি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পালে কাৰোবাৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশন খোলা আছে তাত আপোনালোকে কমেন্ট কৰি জনাব পাৰে আৰু যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰি আৰু এটা সাবস্ক্ৰাইব কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং এভৰিওয়ান বাই বাই টেক কেয়াৰ